SIT-য়ে ইয়টৰ কেপ্টেইনগৰাকীক সাক্ষ্য ল'লেনে? যিসকল কৰ্মচাৰী আছিলে সেই কৰ্মচাৰীসকলৰ লগত তেওঁলোকৰ সাক্ষ্য হ'লনে নহ'ল? ৰেস্কিউ যিটো টীম আছিলে সেই টীমটোক তেওঁলোকে পালেনে নাই পোৱা? যিখন এম্বুলেন্সত লৈ অহা হৈছিলে এম্বুলেন্সৰ চালক আৰু এম্বুলেন্সত থকা মানুহসকলক তেওঁলোকৰ সাক্ষ্য ল'লেনে নাই লোৱা? যিসকল চিকিৎসকে তেওঁক পোষ্টমৰ্টেম কৰিছিলে সেই চিকিৎসকসকলৰ সাক্ষ্য ল'লে নাই লোৱা? আৰু পোষ্টমৰ্টেম ৰিপৰ্টৰ কাগজ পাতি তেওঁলোকে আনিলে নাই অনা? তাত যিটো ঠাইতে পোৱা যিহেতু প্লেচ অফ অকাৰেঞ্চ তাত সেই তথ্য পাতি আনিলে নাই? ইয়টত বুকিং কৰা টিকেট বা কাৰ্ড এইবোৰ তেওঁলোকে আনিলে নাই? বাদ যিয়ে হওক আজিকালি অনলাইন বুকিং হয় যিয়ে হয় সেইটো সময়ত কোনে কৰিছিলে এইটোতো আমাক জনোৱা নাই। নাই জনোৱাৰ কাৰণেহে মই আনিছোঁ। এইবোৰ আমাৰ দায়িত্ব নহয়। আমি খালি আমাৰ মনলৈ অহা প্ৰশ্ন আৰু এনেও আমি কৈছিলোঁ লেটাৰ ৰেগুটৰী দিয়া নাই, প্ৰিভিয়াছ চেংচন ল'ব লাগে, বহু কথা নোৱাৰিব। গতিকে ইয়ট বুকিং কৰা কাৰ্ড বা টিকেট, সাঁতোৰাৰ নিয়ম সম্বলিত এখন কাৰ্ড থাকে, জুবিন দাই লাইফ জেকেট নিপিন্ধাকৈ কোনে অনুমতি দিলে? অনুমতি দিয়াটো আমি জানিব লাগিব। লগে লগে এই যে ফ্ৰী ডাইভিং কৰাৰ সময়ত ফ্ৰী ডাইভিং কৰিবলৈ অনুমতি লোৱা ইয়টত এখন বাধ্যতামূলক প্ৰপত্ৰ পূৰণ কৰিব লাগে, য'ত নিশ্চিতভাৱে জুবিন দা বা তাত থকা 16গৰাকী মানুহৰ কাৰোবাৰ স্বাক্ষৰ থাকিব। সেইখন সংগ্ৰহ কৰিলে নাই? এইবোৰ কথা আমি জানিব লাগিব। এনে চালে বেৰে কোবাই আৰু মানুহক আমাক জনগণক টুপি পিন্ধাই থাকিব, আৱেগ আমি বিচৰা কথাটো নক'ব, নিবিচৰা কথাবোৰ কৈ থাকিব জনগণক, এইটো হ'ব নোৱাৰে।